নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলে আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যদি সুকন্যা আঁচনি খুলিম বুলি ভাবি আছে বা আপোনালোকে ডাউট হৈছে যে কিমান পইচা থ'লে কিমান পাম বা কিমান পইচা দিব লাগিব, এইবিলাক গোটেই ডাউট আজি ক্লিয়াৰ কৰি দিম আপোনালোকক। আপোনালোকে যদি সুকন্যা আঁচনিত পইচা জমা কৰিব বিচাৰে তেনেহ'লে আপোনালোকক কিছুমান চৰ্ত থাকিব। ধৰি লওক আপোনাৰ কন্যা সন্তান হ'ব লাগিব আৰু আপোনাৰ কন্যা সন্তানটোৰ বয়স 1 মাহৰ পৰা 10 বছৰৰ ভিতৰত হ'ব লাগিব। তেতিয়াহে আপোনালোকে সুকন্যা আঁচনিত পইচাটো জমা কৰিব পাৰিব। আৰু এই পইচাটো জমা কৰাৰ কাৰণে আপোনালোকৰ মিনিমাম এমাউণ্ট হ'ব 250 টকাৰ পৰা আপোনাৰ মাহত 250 টকাৰ পৰা আপোনালোকে ষ্টাৰ্ট কৰিব পাৰে। আৰু এইটো আপোনালোকৰ বছৰত মিনিমাম 1.5 লাখ টকালৈকে আপোনালোকে ইয়াত জমা কৰিব পাৰে। গতিকে আপোনালোকে এই পইচাটো জমা কৰাৰ পৰা আপোনালোকৰ এটা ভাল ইণ্টাৰেষ্ট জেনেৰেট হ'ব পাৰে। গতিকে আপোনালোকে চৰকাৰৰ এই যিটো পইচা আপোনালোকক দিব, সেই ইয়াত 8% প্লাছ আপোনালোকে ইণ্টাৰেষ্ট পাব। গতিকে আপোনালোকে এই সুকন্যা আঁচনিত পইচাটো ইনভেষ্ট কৰিব পাৰে। গতিকে আপোনালোকে এই আঁচনিটো ক'ত খুলিব পাৰিব? আপোনালোকে এই আঁচনিটো পোষ্ট অফিচৰ জৰিয়তে এই আঁচনিটো আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এই আঁচনিটোৰ পৰা চৰকাৰে আপোনাক ইণ্টাৰেষ্ট ফ্ৰী অৰ্থাৎ টেক্স ফ্ৰী, আপোনালোকক যিটো টেক্স ফ্ৰী আছে সেই টেক্স ফ্ৰী আপোনাক পইচাটো দিব। আপুনি যিমান জমা কৰিব তাতকৈ 8% সেই পইচাৰ ওপৰত আপুনি ইণ্টাৰেষ্ট পাব। গতিকে আপোনালোকে এইটো খুলিব পাৰে। এই আঁচনিটোত আপোনালোকে আপোনালোকৰ যিটো 21 বছৰলৈকে এই পইচাটো আপোনালোকে উলিয়াব নোৱাৰিব। ইয়াৰ কাৰণে আপোনালোকে 15 বছৰ এই আঁচনিটোত পইচা জমা কৰিব লাগিব। 15 বছৰ আপোনালোকে যিখিনি পইচা দিব সেই পইচাটো আপোনালোকৰ 15 বছৰ পিছত আপোনালোকে সেই পইচাটো দিব নালাগে। সেই পইচাটো আপোনালোক হোল্ড হৈ থাকিব। তাৰপিছত আপোনাৰ 21 বছৰ পিছত সেই পইচাটো আপোনালোকে উইথড্ৰ কৰিব পাৰিব। গতিকে এই পইচাটো আপোনালোকে উলিয়াব এটা চৰ্ততে পাৰিব, যদি আপোনালোকে 18 বছৰ হোৱাৰ পিছত যদি আপোনালোকে ছোৱালীজনীক বিয়া দিব খোজে বা আপোনালোকে যদি 16 বছৰ হোৱাৰ পিছত হায়াৰ এডুকেশ্যন কৰিব খোজে, তেতিয়াহে আপোনালোকে এই পইচাটো উলিয়াব পাৰিব। গতিকে আপোনালোকে এই সুকন্যা সমৃদ্ধি আঁচনিটোত পইচা থ'লে এটা ভাল টেক্স ফ্ৰী আপোনালোকে এটা ইণ্টাৰেষ্ট জেনেৰেট কৰিব পাৰে। যদি আপোনালোকে 1000 টকা মাহত জমা কৰে, তেতিয়াহ'লে আপোনালোকে 1 বছৰত আপোনালোকে দিব 12,000 টকা। গতিকে আপোনালোকে 12,000 টকাত যদি আপুনি জমা কৰে, সেই আঁচনিটোৰ পৰা ৰিটাৰ্ণ কিমান আহিব আপোনালোকক মই ইয়াতে এখন ৰিচিপ্ট লগাই দিম। তাতে আপোনালোকে চাই ল'ব আপোনালোকৰ কিমান পইচা ৰিটাৰ্ণ আহিব। আৰু যদি আপোনালোকে 5,000 কৰে তেতিয়া আপোনালোকৰ কিমান পইচা ৰিটাৰ্ণ আহিব মই ইয়াতে লগাই দিম। আপোনালোকে চাই ল'ব, আপোনালোকে কেলকুলেট কৰি ল'ব। আৰু সেই হিচাপত আপোনালোকে ফৰ্ম আনি কিনে এই আঁচনিটোত এপ্লাই কৰিব পাৰে বা এই আঁচনিটো খুলিব পাৰে। এই আঁচনিটো মই ছাজেষ্ট কৰিম আপোনালোকে খোলাটো বিৰাটেই দৰকাৰ, যিহেতু চৰকাৰে ইয়াৰ ওপৰত গুৰুত্ব দিছে যে বেটি বচাও বেটি পঢ়াও, এইবিলাকত এই পইচা এই আঁচনিটো আপোনালোকৰ ছোৱালীৰ নামত আপোনালোকে উচ্চ শিক্ষাৰ বাবে এই আঁচনিৰ পইচাখিনি আপোনালোকে ইউজ কৰিব পাৰে বা বিয়াৰ টাইমত আপোনালোকে ইউজ কৰিব পাৰে। গতিকে এই আঁচনিটো আপোনালোকে খুলিব পাৰে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।